হয় চাওক মুস্পিকা ঠিকে কৈছে আপুনি যে যিসমূহ বাহন আছিল হিট এণ্ড ৰানত আচলতে প্ৰথম এখন বাহন ধৰা পৰিছিলে আৰু তাৰ পিছত মহানগৰ যান বাহন আৰক্ষীৰ এক অভিযান হৈছিল বশিষ্ঠ আৰক্ষীৰ যুটীয়া অভিযান হৈছিল আৰু সেই অভিযানত 9খনকৈ বাহন আৰক্ষীৰ হাতত ধৰা পৰিছিল যিসমূহ বাহনত আচলতে কোনো ধৰণৰ আৰক্ষীৰ বাহন নহয় কিন্তু তেখেতসকলৰ বাহনত চাইৰেন আৰু ৰঙা নীলা লাইটৰ সংযুক্ত আছিল আৰু সেইসমূহ বাহন আৰক্ষীয়ে জব্দ কৰিছে মোৰ পাছফালে আছে সেইসমূহ বাহন আৰু তাৰ পাছতে আৰক্ষীয়ে সেই যি গোচৰ আছিল এটা গোচৰ ৰুজু কৰিছিল আৰু তাৰ পাছতে হিট এণ্ড ৰানৰ গোচৰত এই 26 জানুৱাৰী দিনটোত সংঘটিত হোৱা দুৰ্ঘটনাত অৰুণ কটকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কিন্তু তাৰ গ্ৰেপ্তাৰ কৰাৰ পাছতে আৰক্ষীয়ে হাতৰ পৰা সাৰি যায় জামিন লয় আৰু জামিন লোৱাৰ পাছত ইতিমধ্যে আজিৰ দিনটোত আন এটা গোচৰ ৰুজু কৰিছে সেয়া 87/24 গোচৰ ৰুজু কৰিছে আৰু সেই গোচৰত 7টাকৈ ধাৰা সন্নিবিষ্ট কৰা হৈছে আৰু 7টা ধাৰা সন্নিবিষ্ট ৰুজু কৰাৰ পিছত এই মুহূৰ্তত যদি ক'বলৈ যাওঁ 11 বজাত যিসমূহ বাহন ইয়াতে ৰৈ আছে সেই বাহনসমূহৰ গৰাকীক উপস্থিত হ'বলৈ দিছে যে তেখেতসকলৰ সন্তান যিসমূহ সন্তানে এই বাহনকেইখন চলাইছিল এই গোটেইকেইটা সন্তান যদি ক'বলৈ যাওঁ তেখেতসকলৰ বয়স প্ৰায় 19ৰ পৰা 21 বছৰৰ ভিতৰত সেইসকল সন্তানৰ বয়স আৰু সেইসকল সন্তানে এই গাড়ীকেইখন লৈ নিশা ৰাজপথত তেখেতসকলে উদ্ভণ্ডালি সৃষ্টি কৰে ৰঙা নীলা লাইটেৰে তেখেতসকলে সন্ত্ৰাসৰ সৃষ্টি কৰে আৰু সেই বাহনৰ গৰাকীক আচলতে প্ৰশ্ন সুধিব আজি ইয়াতে জেৰা চলাব যে কিহৰ কাৰণে কোনো অনুমতি নোহোৱাকৈ কেনেকৈ এই বাহনত সন্নিবিষ্ট কৰা হৈছিল চাইৰেন কেনেকৈ লাইট লগোৱা হৈছিল মোৰ পাছফালে থকা একোখন বিলাসী বাহন আৰু এই বিলাসী বাহনকেইখন আৰক্ষীয়ে জব্দ কৰিছে আৰু থানাৰ ভিতৰতে ৰখা হৈছে বশিষ্ঠ থানাত পৰি ৰৈছে এই বিলাসী বাহন গাড়ীসমূহ আমি প্ৰথমতে দেখুৱাইছোঁ সম্পূৰ্ণ আচলতে এখন বিলাসী বাহন আৰু এই বিলাসী বাহনৰ যদি আমি ক'বলৈ যাওঁ গাড়ীৰ ওপৰত যদি চাই আপুনি অসম বিধানসভাৰ পাছ লাগি আছে এই গাড়ীত অসম বিধানসভাৰ পৰা কাৰ পাছ কেইবাখনো বিধানসভাৰ পাছ লাগি আছে আচলতে এই গাড়ীসমূহত পাছ কি ধৰণে লাভ কৰিলে যদি কোনো ধৰণৰ আৰক্ষী কোনো ধৰণৰ আচলতে বিষয়াৰ যদি গাড়ী নহয় কোনো ধৰণৰ মন্ত্ৰীৰ গাড়ী নহয় তেতিয়াহ'লে এই পাছসমূহ কি ধৰণে লগাব পাৰিলে আৰু পাছ যদি লগোৱাই আছে এই পাছসমূহ ব্যৱহাৰ কৰি সন্তানক কিহৰ কাৰণে গাড়ীখন ৰাজপথলৈ উলিয়াই নিবলৈ দিছিল কিহৰ কাৰণে সন্ত্ৰাস সৃষ্টি কৰিবলৈ দিয়া হৈছিল কেৱল এখন বাহনে নহয় প্ৰত্যেকখন বাহনতে যদি আমি ক'বলৈ যাওঁ এই প্ৰত্যেকখন বাহনতে এনেকুৱা ধৰণৰ আপুনি চিহ্ন দেখিবলৈ পাব আমি আন এখন বাহন দেখুৱাম যিখন বাহন আপুনি দেখিলে আচলতে ক'ব পাৰিব যে এয়া আৰক্ষীৰ সম্পূৰ্ণকৈ এখন আৰক্ষীৰ বাহন কিন্তু সেয়া আৰক্ষীৰ বাহন নহয় মই যদি ক'বলৈ যাওঁ AS03 AB4772 গাড়ীৰ ওপৰত লিখা আছে অসম আৰক্ষীৰ কাৰ্পাছ লগোৱা আছে মই কেমেৰা পাৰ্চনক জুম কৰি দেখুৱাবলৈ চেষ্টা কৰিম এয়া হ'ল এখন অসম আৰক্ষীৰ গাড়ী বুলি পৰিচয় দিয়া এখন কাৰ্পাছ লগোৱা স্কৰপিঅ' বাহন য'ত লিখা আছে কাৰ্পাছ অসম আৰক্ষীৰ আছাম পুলিচ বুলি ইয়াতে সন্নিবিষ্ট কৰা আছে কিন্তু গাড়ীখনত কিন্তু যি ধৰণে আৰক্ষীয়ে তথ্য লাভ কৰিছে তাত কোনো ধৰণৰ অসম আৰক্ষীৰ তথ্যত এইখন বাহনৰ নম্বৰ পঞ্জীয়ন নাই কিন্তু কি ধৰণে এই অসম আৰক্ষীৰ পাছ লগাব পাৰিলে কি ধৰণে এই গাড়ীসমূহত চাইৰেন লগাব পাৰিলে সেয়া আচলতে প্ৰশ্নৰ বিষয় আৰু এই যি ঘটনা সংঘটিত হৈ গৈছিল তাৰ পাছত যিখন আচলতে বাহন জব্দ কৰিছিল সেই বাহনখন গেৰেজত নিৰ্মিত অৱস্থাত আছিল সেই বাহনখনকো জব্দ কৰা হৈছে কিন্তু সেইদিনাখন ঘটনাটোৰ পিছত পোহৰলৈ আহিছিল এই 9খন বাহনৰ কথা আৰু এখন বাহনৰ পিছতে আন কেইবাখনো বাহন ধৰা পৰিছিলে কিন্তু এইকেইখনে বাহন নহয় আমি ইতিমধ্যে আন এটা ক্লিপ লাভ কৰিছিলোঁ অতি শীঘ্ৰে আমি সেয়া দৰ্শকসকলক দেখুৱাম সেই ক্লিপতো আন বহুকেইখন বাহন যিসমূহ বাহন কেইবাখনো মেঘালয়ৰ বাহন আছে সেই মেঘালয়ৰ বাহনসমূহতো চাইৰেন ব্যৱহাৰ কৰি গুৱাহাটীৰ ৰাজপথত সন্ত্ৰাস কৰিবলৈ দেখিবলৈ পোৱা গৈছে এই বাহনসমূহত আচলতে কি ধৰণে চাইৰেন সন্নিবিষ্ট কৰিলে বা চাইৰেন কি ধৰণে কিয় ব্যৱহাৰ কৰিছিলে সন্তানক তেখেতসকলে কিহৰ কাৰণে সেই গাড়ী ৰাজপথলৈ উলিয়াই নিব দিছিলে ড্ৰাইভিং লাইচেন্স বহুকেইগৰাকী যদি আমি ক'বলৈ যাওঁ বহুকেইগৰাকী ড্ৰাইভিং লাইচেন্স নাই ড্ৰাইভিং লাইচেন্স নোহোৱাকৈ ৰাজপথত কি ধৰণে ওলাব পাৰিলে এই বাহনসমূহ যদি আপুনি দেখে একোখন বাহনৰে আচলতে কোনো ধৰণৰ যি লোক আছে এই যিকেইগৰাকী সন্তানে চলে যিকেইগৰাকী ব্যক্তি চলাইছে কাৰো বহুকেইগৰাকীৰ লাইচেন্স নাই লাইচেন্স নোহোৱাকৈ আচলতে কি ধৰণে বাহন চলালে যান বাহন আৰক্ষীৰ বিভিন্ন সময়ত তেখেতসকলৰ পৰীক্ষা চলে বিভিন্ন সময়ত সুৰাপায়ীৰ অভিযান চলায় কিন্তু এইকেইখন বাহন চকুত নপৰে নেকি আৰক্ষী সেয়া প্ৰশ্ন হৈ উঠিছে কিন্তু আন এফালে যদি আমি প্ৰশ্ন কৰিব যাওঁ এই ঘটনাটোৰ পিছত কি ধৰণে জামিন লাভ কৰিছিল অৰুণ কটকীয়ে আজি পুনৰ হাজিৰ হোৱাৰ নিৰ্দেশ দিছে 11 বজাত হাজিৰ হ'ব বাহন কেইগৰাকীৰ যি গৰাকী আছে সেই গৰাকীও উপস্থিত হ'ব আৰু তাৰ পিছত সোধপোছ হ'ব আৰু তাৰ পিছত পৰৱৰ্তী পৰ্যায়ত আচলতে ক'ব পাৰিম এই বাহন কেইখনৰ গৰাকী আচলতে কি মতামত বা মহানগৰীত আৰু এনেকুৱা কিমান কেইখন বাহন আছে কিমান কেইখন বাহনে সন্ত্ৰাস চলাইছে এয়া পৰৱৰ্তী পৰ্যায়ত গম পোৱা যাব